এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত এছএইচজি গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। এছএইচজি গোটৰ মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে গ্ৰাম্য মহিলা উদ্যোগী সবলীকৰণৰ পদক্ষেপ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। তো যিসকল এছএইচজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছে, সেইসকল এছএইচজি গোটৰ মহিলাসকলক 3টা কিস্তিত প্ৰদান কৰিব চৰকাৰী ধন। তো কেনেকৈ প্ৰদান কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। তাৰপিছত লিখা আছে গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ 39,68,743 গৰাকী সদস্যলৈ 10,000কৈ টকাৰ উদ্যোগিক পুঁজি, প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংকৰ ঋণৰ লগতে হিতাধিকাৰীসকলক 12,500 টকাৰ মূলধনী সাহায্য প্ৰদান কৰা হ'ব। তাৰপিছত কোৱা হৈছে প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান ৰাজসাহায্যৰ ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব। লগতে আৰু কোৱা হৈছে নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হৈছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 3টা কিস্তিত প্ৰদান কৰিব 47,500কৈ টকা। প্ৰথম কিস্তি 10,000কৈ টকা আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে কোৱা অনুযায়ী অহা এপ্ৰিল মাহত আত্মসহায়ক গোটৰ মহিলাসকলৰ প্ৰথম কিস্তি 10,000কৈ টকা প্ৰদান কৰিব। আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথম কিস্তি 10,000কৈ টকা পোৱাৰ পিছত আকৌ চৰকাৰৰ ফালৰ পৰা 12,500কৈ টকা লাভ কৰিব। তো 12,500 টকা লাভ কৰাৰ পিছত তৃতীয় কিস্তি হিচাপে বেংকৰ ফালৰ পৰা 12,500 টকাৰ আকৌ ঋণ লাভ কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছে, সেইসকল মহিলাই সৰ্বমুঠ 47,500কৈ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শ্ৰমিকসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে এ ষ্ট্ৰং ষ্টেপ টুৱাৰ্ডছ বিল্ডিং এ চিকিউৰ ফিউচাৰ ফৰ দ্য টি ৱৰ্কাৰ্ছ অফ আছাম। তাৰপিছত কোৱা হৈছে 13th of every month এ পেঞ্চনছ ডে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 30 তাৰিখটো পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। প্ৰতি মাহৰ 30 তাৰিখত চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত 26.7 কোটি টকা প্ৰদান কৰে, কিন্তু চলিত ফেব্ৰুৱাৰী মাহৰ 30 তাৰিখ নাই, 28 তাৰিখলৈকে সম্পূৰ্ণ হ'ব ফেব্ৰুৱাৰী মাহ। তো সেইকাৰণে আমি ক'ব পাৰোঁ চলিত ফেব্ৰুৱাৰী মাহৰ 30 তাৰিখৰ পৰিৱৰ্তে চাহ শ্ৰমিকসকলে 28 তাৰিখতেই লাভ কৰিব নিজৰ বেংক একাউণ্টত চৰকাৰী ধন। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে ইয়াৰ নেক্সটত কোনখন আঁচনিৰ বিষয়ে জানিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।